কিছু কথাত গুৰুত্ব দিব লাগে কিন্তু কথা হ'ল কি বৰ সৰল সহজ যে সি যিয়ে যি কয় তাকে শুনে আৰু কথা হ'ল যিসকলে তাক লৈ গৈছিলে তেওঁলোকেতো নজনাকৈ নাছিলে সি এটা অসুখীয়া বুলি হয় তাক তাৰ স্বাস্থ্যটোৰ প্ৰতি সকলোৱে গুৰুত্ব ল'ব লাগিছিলে আৰু লগত যোৱাখিনি এতিয়া দোষী নহয় বুলি কেনেকৈ ক'বি যিবিলাক এতিয়া ভিডিঅ' ওলাই আছে হয় নহয় সেইধৰণে তাৰ সাগৰত জঁপিয়াবলৈ দিয়াটো বা কিবা কৰিবলৈ দিয়াটো এতিয়াও উচিত নহয় যুক্তিগত কথা নহয় হে খন্তেকীয়া ফূৰ্তিৰ কাৰণে আমাৰ অসমৰ এনেকুৱা ডাঙৰ সম্পদ এটা আমি হেৰুৱালোঁ হে আজি গোটেই অসম পগলা হৈছে অসম নহয় ভাৰতৰ মই দেখিছোঁ আজি গোটেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিসকল শিল্পী আছিলে জুবিনৰ লগত গান গোৱা সকলোৱে দুখ প্ৰকাশ কৰিছে যে জুবিন গাৰ্গ যোৱা মানে আমাৰ ভাৰতবৰ্ষৰ হানি হৈছে কথা হৈছে কি সম্পদ এটা চিনি পাব লাগে আৰু যিসকলে মানে নিক আনি বেপাৰী সুলভ মানে জুবিনক মানে মৃত্যুমুখলৈ ঠেলিলে মই গৰিহণা দিছোঁ আৰু সান্তনাটো কাক দিবি তাৰ নিজে সান্তনা ল'ব পৰা তাকেইতো আৰু ফৰেন্দা বিশেষকৈ জুবিন দাই এই হৰিনাম হওক টোকাৰী গীত হওক বা বিহু পুৰণি বিহু নাম চব আপোনাৰ থ্ৰুৱেদি বা আপোনাৰ জৰিয়তে প্ৰতিটো কথাই বুজি মই ক'বলগীয়া কথা নহয় তথাপিও মানে ষ্টেজত নিজে কয় হয় মোক খগেন দাই বিহু শিকাইছিলে টোকাৰী গীত শিকাইছিলে গতিকে এইবিলাক আৰু পুৰণা কথা যিটো কথাবোৰে বৰ আমনি কৰিব ন আমনি কি নকৰিব সি মই যোৱাৰ আগতেও সেইদিনাখন এই বুঢ়া এই বিহু এটা কৰিব লাগিব এইবাৰ খাং জাংকৈ এই মোক কৈ কানি যায় কোনেও নাজানে আমাৰ এটা মৰম চেনেহ বেলেগ কেতিয়াবা মোৰ ঘৰলৈ গ'লেও আমি দুয়োটাই মাটিতে বহোঁ কেতিয়াবা ৰাস্তাটো ফূৰ্তি কৰোঁ চবেই দেখে তাৰ প্ৰতি মানে মোৰ প্ৰতি আৰু তাৰ এটা বেলেগ ধৰণৰ মৰম আছিলে দুয়োটাৰ দেই বেলেগ আৰু সেইটো মানে অন্যৰ লগত যিটো ধেমালি কৰে মোৰ লগত অলপ বেলেগ ধৰণে কৰিছিলে আৰু মই ষ্টেজতে যিমান তাক বেয়াকৈ ক'লেও আৰু মই 15 বছৰ কিন্তু এটা কথা কওঁ 15 বছৰ মই তাৰ লগত প্ৰগ্ৰেম কৰিছিলোঁ কিন্তু মই যি কথা কওঁ সি শুনিছিলে দেই সি ক'লে কথা নুশুনা মানুহ নহয় শুনে কিন্তু আমাৰ এছামে কি হৈছে তাক কোনো একো নকয়ে জুবিনে যদি কয় বেলিটো পশ্চিমফালে ওলাই হয় দাদা বুলি কৈ থৈ দিয়ে সেইকাৰণে তাত ধ্বংস মূলটো হ'ল সি চবকে মানে বিশ্বাস কৰিলে কিন্তু তাত চবেই তেওঁ গ্লেমাৰটো ব্যৱহাৰ কৰিলে বহুতে গ্লেমাৰটো ব্যৱহাৰ কৰিলে মই বৰ দুখ পাইছোঁ সেইখিনিয়ে কথা দেই দেখা লোৱা সেইটো মানে দেই বয়স হৈছে কিছু কথাত গুৰুত্ব দিব লাগে কিন্তু কথা হ'ল কি বৰ সৰল সহজ যে সি যিয়ে যি কয় তাকে শুনে আৰু কথা হ'ল যিসকলে তাক লৈ গৈছিলে তেওঁলোকেতো নজনাকৈ নাছিলে সি এটা অসুখীয়া বুলি